নমস্কাৰ ৰাজ্যত গড়লৈ উঠা একাংশ মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে সৰব হৈ পৰা সময়তে ভাৰতীয় জীৱন বীমা নিগমৰ এজেণ্টে দুখীয়া গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন ভুক্তভোগী গ্ৰাহকৰ ধৃত মিজানুৰ ৰহমান ৰহিমা আক্তাৰ নাছৰিন লুণ্ঠন কৰিলে গ্ৰাহকৰ ধন ভুক্তভোগী গ্ৰাহকে হাজো থানাত 1250 2020 আৰু 420 436 ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰে এই হল পতি পত্নীৰ বিৰুদ্ধে একাংশ মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে সৰব হৈ পৰা সময়তে ভাৰতীয় জীৱন বীমা নিগমৰ এজেণ্টে দুখীয়া গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ভাৰতীয় জীৱন বীমা নিগমৰ হাজু শাখাৰ এজেণ্ট তথা বঙালপাৰা গাঁৱৰ মিজানুৰ ৰহমান আৰু ৰহিমা আক্তাৰ নাছৰিন নামৰ পতি পত্নীয়ে LIC নামত দুখীয়া দৰিদ্ৰৰ ধন সংগ্ৰহ কৰি গঢ়ি তুলিছে দুৰ্নীতিৰ পাহাৰ দীৰ্ঘদিন ধৰি এই পতি পত্নী হালে গুৱাহাটী তথা হাজোৰ পাৰ্শ্বৱৰ্তী অঞ্চলত গ্ৰাহকৰ ধন লুণ্ঠন কৰি গুৱাহাটীত মাটি ক্ৰয় কৰি বিলাসী জীৱন অতিবাহিত কৰা মিজানুৰ ৰহমান ৰহিমা বেগমে LIC ভুৱা ৰচিদ ছপা কৰি কেইবা লক্ষ টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী গ্ৰাহকে অকল ইমানেই নহয় LIC প্ৰিমিয়াম কম্পিউটাৰ ৰচিদৰ সলনি ইণ্টাৰগ্ৰেট সোশিও-ইকোনমিক ডেভেলপমেন্ট ফাউন্ডেশন নামৰ হাতে লিখা ৰচিদসমূহ ইছলাম আলী ৰাবিয়া খাতুন আসিয়া বেগমৰ লগতে বহুতো দুখীয়া লোকৰ ধন আত্মসাৎ কৰে ইতিমধ্যে এই প্ৰতিপত্নী হালৰ বিৰুদ্ধে হাজো থানাত 1250 2020 আৰু 420 436 ভাৰতীয় দণ্ডবিধি আইনৰ অধীনতে গোচৰত ৰুজু হৈছে ইমানতে শান্ত নাথাকি ভুক্তভোগী গ্ৰাহকসকলে ৰহিমা আক্তাৰা নাছৰিন মুৰ্দাবাদ আমাৰ টকা উভয়তাই দিয়ক আদি ধনীৰে বৰচলি উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে বঙালপাৰাতে মানে আমাৰ এই মিজানুৰ ৰহমান নামৰ আৰু ৰহিমা আক্তাৰা নাছৰিনে তাৰমানে মাইক্ৰ ফাইনেন্স LIC পলিচিৰ নামত অলপ মানুহৰ পইচাৰ খেলি মেলি হৈছে আমি শুনা পাই আছোঁ অভিযোগ উত্থাপিত হৈছে যে LICৰ নামত মাইক্ৰ ফাইনেন্স কৰি মানে দুখীয়া ধন আত্মসাৎ কৰিছে কি ক'ব এই ক্ষেত্ৰত এই বিষয়ে সিহঁতে আমি শুনা পাই আছোঁ আৰু আমি চালোঁ যে কিছুমান মানুহে ৰিচিপ্টবিলাক দেখাই আছে যে ৰিচিপ্টবিলাক ভুৱা ৰিচিপ্ট বুলি গম পাইছে আমি দেখা পাইছোঁ কম্পিউটাৰত তাৰপিছত সেইটো লৈ এটা মানে কি হৈছে ৰতনপুৰত কি হৈছে ৰতনপুৰ এই মিজানুৰ আৰু ৰহিমা আক্তাৰা তেওঁ এই এজেণ্ট LICৰ এজেণ্ট হৈ আছিল টকা পইচাবিলাক এখাতে জমা নকৰি কেনে সেই টকা লৈ আমি জানা সত্ত্বেও সেই টকা নি পেলাই মাটি কিনি আছোঁ বুলি শুনা পাইছোঁ কিন্তু গুৱাহাটী আৰু হাবলাঘাটো মাটি কিনা বুলি গম পাইছোঁ কিন্তু দুখীয়াৰ মানুহ টকা নি পেলাই তেওঁ টকাটো LIC অফিচত জমা দিয়া নাই LIC অফিচত জমা দিয়া নাই তেওঁ শুনা পাই আছোঁ কি আৰু ইতিমধ্যে আমি প্ৰমাণো পাইছোঁ যে জমা দিয়া নাই ইতিমধ্যে আমাৰো পইচা তেওঁ জমা দিয়া নিদিয়াৰ কাৰণে আমি ধৰাৰ পিছত মৰটো জমা দিয়া বুলি কৈছে এই ক্ষেত্ৰত ৰাইজে কেনেকুৱা কি ধৰণৰ পদক্ষেপ ল'ব আমাৰ তাতে আহি আছে যে আমাৰো টকা জমা দিয়া নাই আমাৰো টকা দিয়া নাই আমি কৈছোঁ টকা জমা দিওঁতে আমাকতো সুধি দিয়া নাই তোমালোকক তেখেতক বিচাৰ খোজা আমি কথাটো আমি যেনেকৈ হওক আমি ইনচাফ কৰি দিম তেওঁ আমাক ধৰাৰ পিছত আমি টকা ৰিটাৰ্ণ দিম সেইদিনা এজন মানুহ টকা ল'ব যাওঁতে বহুত কথা বেলেগকৈ বেয়াকৈ কৈ দিছে যে তুমি কেছ কৰা যি কৰা কৰা আমি টকা পৰৱৰ্তী সময়ত আপোনালোকে আদালতৰ দ্বাৰস্থ হ'ব নেকি আদালতে যাব লাগিব টকা আমি এৰি দিম নেকি আদালতো পাৰিলে আমি দৰখাস্ত দিম দুখীয়া মানুহ টকা কাৰোবাই মুৰ্গী বিক্ৰীছে কাৰোবাই হাজিৰা কৰি টকা জমা দিছে ইয়াৰ টকাটো নি পেলাই গুৱাহাটীত মাটি কিনিছে ৰতনপুৰত কি হৈছে ৰতনপুৰ এই মিজানুৰ আৰু ৰহিমা আক্তাৰা তেওঁ এই এজেণ্ট LICৰ গাঁৱত কি হৈছে শুনামতে মানে দেখা মতে আমি ধৰিছিলোঁ আমাৰ ৰিচিপ্টবিলাক ভুৱা হৈছিল হয় কিমান টকা জমা দিছিল LIC প্ৰিমিয়াম এই 500 টকা 5000 টকা জমা দিছিল হয় কিমান বছৰত জমা দিছিল আপোনালোকে
আজি 4 বছৰ হ'ল 4 বছৰ মুঠ কিমান টকা জমা হৈছে আপোনাৰ LIC পলিচিত সেইটো আমাৰ তাৰ পৰা নিছে ঘৰৰ পৰা নিছে 11000 সি জমা দিছে 5000 হয় বাকি খিনিত আত্মহত্যা কৰিছে কোনে কৰিছে ৰহিমা খাতুন আৰু মিজাৰুৰ ৰহমান ক'ত ঘৰ তেওঁৰ ৰতনপুৰতে কি কৰে তেওঁলোক এলাজি ৰাজেন আপোনাৰ নাম মোৰ নাম কাশিম আলী ক'ত ঘৰ আপোনাৰ ৰতনপুৰে গাঁৱত কি হৈছে শুনামতে মানে দেখা মতে আমি ধৰিছিলো আমাৰ ৰিচিপ্টবিলাক ভুৱা হৈছিল হয় কিমান টকা জমা দিছিল LIC প্ৰিমিয়াম ধৃত মিজানুৰ ৰহমান ৰহিমা আখতাৰ নাছৰিনক আৰক্ষী প্ৰশাসনে নাকি লগাব পাৰিবনে সেয়া এক ডাঙৰ প্ৰশ্ন ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই নয়না বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ